ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল বসন্ত উৎসৱ 2। ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত বসন্ত উৎসৱ 2ৰ শুভ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। বসন্ত উৎসৱ 2ত অনুষ্ঠানত প্ৰতিটো জাতি জনগোষ্ঠীৰ যুৱক যুৱতীসকলে নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এক উদুলি মুদুলি পৰিৱেশৰ মাজেৰে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই বসন্ত উৎসৱ 2। অনুষ্ঠানটিত সকলোৱে সহায় সহযোগ আগবঢ়োৱাত সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ সুখদেৱ অধিকাৰীয়ে। প্ৰথমতে আপোনালোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ বসন্ত উৎসৱ 2 এইকাৰণে 2 বুলি ক'লোঁ। আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ এইটো পৰম্পৰা। আৰু আমাৰ ঢেকিয়াজুলিত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে, আমি ভাবিছিলোঁ যে ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ যাতে এটা সমিলমিলভাৱে আমি আগবাঢ়ি যাব পাৰোঁ, এটা সমন্বয়, এটা বিনিময়, এটা সমাহৰণ যাতে প্ৰক্ৰিয়াত আমি সোমাই যাব পাৰোঁ, সেই চিন্তা আগত ৰাখি এইখিনি কৰিছিলোঁ। আৰু আপোনালোকক ইয়াৰ আগতে আমি কৈছোঁ যে অসমৰ বিশিষ্ট কেইবাগৰাকীও আমাৰ ব্যক্তিয়ে আজিৰ এই নৃত্য আমাৰ যিখিনি অংশগ্ৰহণ কৰিলে এইখিনিক প্ৰশিক্ষণ দিছিলোঁ। এই প্ৰশিক্ষণ দিয়াৰ ভিতৰত একেবাৰে ঝুমুৰৰ কাৰণে আমি শিৱসাগৰ সোণাৰীৰ পৰা আনিছিলোঁ, বিহুৰ কাৰণে গুৱাহাটীৰ পৰা, ৰৌতাৰ পৰা আহিছিল আমাৰ বাগৰুম্বা, আৰু লগতে ঢেকিয়াজুলিৰ যিটো আমাৰ গোৰ্খা যিটো সন্মিলন আছে, মহিলা সমিতি আছে, তেওঁলোকৰ উদ্যোগতে গোটেইখিনি আমাৰ পৰম্পৰাটো শেষ কৰা হৈছিল। আৰু আজি আমি তাকে দেখুৱালোঁ। আমাৰ বাইদেউ এতিয়াও আহি পাইছে আৰু মোটামুটিকৈ আমাৰ পহিম বৰুৱা বাইদেউ, তেখেতক আমি আমাৰ মহাবিদ্যালয়লৈকে আদৰণি জনালোঁ। আৰু লগতে ইতিমধ্যে আমাৰ মঞ্চ উন্মোচন কৰি যোৱা শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়ালৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে অসমীয়া নতুন বছৰৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।